নমস্কাৰ আজি হৈছে 13 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ মহিলা আত্মসহায়ক গোটলৈ ভাল খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মাহৰ ভিতৰতে লাখপতি বাইদেউসকলে পাব ধন মহিলা আত্মসহায়ক গোটলৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাঘ বিহুৰ পিছতে মহিলাসকলে লাভ কৰিব লাখপতি বাইদেউ আঁচনিৰ ধন আৰু প্ৰথম পৰ্যায়ত লাভ কৰিব 10,000 টকা দ্বিতীয় পৰ্যায়ত 25,000 আৰু তৃতীয় পৰ্যায়ত লাভ কৰিব 50,000 টকা আৰু এই মাহৰ ভিতৰত সাৰ্ভে সম্পূৰ্ণ হোৱাৰ পিছতে লাভ কৰিব ধন ভাল কাম কৰিলে পুনৰ বৃদ্ধি পাব ধনৰ পৰিমাণ প্ৰথমে লাখপতি আৰু তাৰ পিছত মহা লাখপতি হ'বলৈ মহিলাসকলক পৰামৰ্শ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মহিলা আত্মসহায়ক গোটলৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু মাঘ বিহুৰ পিছতে মহিলাসকলে লাভ কৰিবলৈ সক্ষম হ'ব লাখপতি ধন আৰু প্ৰথম পৰ্যায়ত 10,000 দ্বিতীয় পৰ্যায়ত 25,000 আৰু তৃতীয় পৰ্যায়ত লাভ কৰিব 50,000 টকা এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো মাঘ বিহুৰ প্ৰাক্ষণত ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীলৈ 4টা বৃহৎ উপহাৰ ভোগালী বিহুৰ প্ৰাক্ষণতে ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীলৈ বৃহৎ উপহাৰ 4টাকৈ বৃহৎ উপহাৰ দিছে ৰাজ্য চৰকাৰে আৰু 1 এপ্ৰিলৰ পৰা নগদবিহীন হ'ব ৰাজ্যিক কৰ্মচাৰীৰ চিকিৎসা বীমা আঁচনি 13,000 ফিক্সড পে মাষ্টাৰ ৰোল কৰ্মচাৰীয়ে লাভ কৰিব ঘৰ ভাড়া আৰু বানচ 2005 চনত NPS প্ৰৱৰ্তনৰ পূৰ্বে প্ৰকাশ পোৱা বিজ্ঞাপনৰ ভিত্তিত নিযুক্তি লাভ কৰা কৰ্মচাৰীয়ে লাভ কৰিব OPSৰ সুবিধা স্নাতক পৰ্যায়ৰ অৰ্হতাৰ পদসমূহত লাভ কৰিব স্নাতক পৰ্যায়ৰ দৰমহা আৰু ইটোৰ পিছত সিটো বৃহৎ উপহাৰ দিছে এইবাৰ ৰাজ্য চৰকাৰে ৰাজ্যিক কৰ্মচাৰীলৈ আৰু ভোগালী বিহুৰ প্ৰাক্ষণতে ৰাজ্যৰ চৰকাৰৰ চৰকাৰী কৰ্মচাৰীলৈ বৃহৎ উপহাৰ আগবঢ়োৱা হৈছে 4টাকৈ বৃহৎ উপহাৰ দিছে ৰাজ্য চৰকাৰে আৰু অহা 1 এপ্ৰিলৰ পৰা নগদবিহীন হ'ব ৰাজ্যিক কৰ্মচাৰীসকলৰ চিকিৎসা বীমা আঁচনিখন আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ মন্তব্য শিক্ষাৰ বাবে পিতৃ মাতৃৰ পৰা ধন লোৱাৰ অধিকাৰ আছে কন্যাৰ শিক্ষাৰ খৰচৰ বাবে পিতৃ মাতৃৰ পৰা ধন লোৱাৰ অধিকাৰ আছে এতিয়া কন্যা সন্তানক পঢ়াৰ খৰচ পিতৃ মাতৃয়ে দিয়াটো বাধ্যতামূলক এই মন্তব্য আগবঢ়াইছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে আৰু কন্যাই পঢ়িব বিচাৰিলে ধন দিব লাগিব পিতৃ মাতৃয়ে আৰু এক গোচৰ সন্দৰ্ভত এই মন্তব্য দিয়ে বিচাৰপীঠে আৰু ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ বিচাৰপীঠে দিয়ে এই ৰায় আৰু কন্যাৰ পঢ়াৰ ক্ষেত্ৰত খৰচ বহন কৰাটো পিতৃ মাতৃৰ এক দায়িত্ব বুলি এতিয়া উল্লেখ কৰা হৈছে আৰু কন্যা সন্তানে পঢ়া জাৰি ৰখাটো এক মৌলিক অধিকাৰ আৰু উপাৰ্জনৰ সীমাৰ ভিতৰত থাকি পিতৃ মাতৃয়ে পঢ়াৰ বাবে খৰচ দিব লাগিব কন্যাক আৰু শিক্ষাৰ খৰচৰ বাবে পিতৃ মাতৃৰ পৰা ধন লোৱাৰ অধিকাৰ আছে এতিয়া কন্যা সন্তানক পঢ়াৰ খৰচ পিতৃ মাতৃয়ে দিয়াটো বাধ্যতামূলক নতুনকৈ 3,88,000 দৰিদ্ৰ লোকে পাব চৰকাৰী ঘৰ পাবলৈ আপুনি শীঘ্ৰে কৰক ABPS চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আকৌ আহি পৰিছে ডাঙৰ খবৰ নতুনকৈ 3,88,000 লোকে লাভ কৰিব চৰকাৰী ঘৰ প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ ঘৰ নোপোৱাসকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ শীঘ্ৰেই সকলো হিতাধিকাৰীয়ে লাভ কৰিব এই আৱাস যোজনাৰ ঘৰ আৰু তালিকাত নাম থকাৰ পিছতো আপুনি ঘৰ লাভ কৰা নাই নেকি সকলো যোগ্য দৰিদ্ৰ হিতাধিকাৰীয়ে ঘৰ পোৱাটো নিশ্চিত কৰিছে এতিয়া চৰকাৰে আৰু ইয়াৰ বাবে কোনো মধ্যভোগীয়ে ঘৰ কৰ্তন অথবা ধন হৰলকি কৰিব নোৱাৰিব আৰু PMAYGকে ধৰি গ্ৰামোন্নয়নৰ সকলো আঁচনিৰ বাবে এতিয়া বাধ্যতামূলক হৈছে ABPS আৰু ধন লাভৰ বাবে DBTৰ জৰিয়তে একত্ৰিত কৰি ABPSে নিশ্চিত কৰে ধন জমা হোৱা ধন আৰু ইয়াৰ বাবে হিতাধিকাৰীসকলে বেংক একাউণ্টৰ সৈতে এক্টিভ কৰিব লাগিব ABPS আৰু একাউণ্টৰ সৈতে আধাৰ সংযোগ কৰাটো বাধ্যতামূলক কৰা হৈছে আৰু বেংকত গৈ হিতাধিকাৰীয়ে কৰিব পাৰিব এই বিশেষ কাম অথবা গাঁও পঞ্চায়ত ব্লক অফিচলৈ গৈও আপুনি এই কাম কৰিব পাৰিব আৰু বেংক একাউণ্টৰ সৈতে পেন আধাৰ ABPS সক্ষম হৈ থাকিলে লাভ কৰিব আপুনি চৰকাৰী ঘৰ আৰু অসমত
এটাও কেঁচা ঘৰ নাথাকে বুলি মন্তব্য কৰা হয় আৰু কোন যোগ্য হিতাধিকাৰী লাভ কৰিব এই ঘৰ আমি সবিশেষ জনাই যাম। আপুনি যদি ঘৰ পোৱা নাই, এখন মাত্ৰ ফটো তুলি আপুনি লাভ কৰিব চৰকাৰী ঘৰ। হয়, ঠিকেই শুনিছে, আপুনি মোবাইল ফোনত এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলেই লাভ কৰিব বিনামূলীয়া ঘৰ। আৰু আধাৰ নম্বৰৰ জৰিয়তে PM আৱাস যোজনাৰ পৰ্টেলত আপুনি আবেদন কৰিব লাগিব। 15,000 টকা মাহিলী আয় হ'লেও লাভ কৰিব বিনামূলীয়া ঘৰ। লগতে দুচকীয়া বাহন থাকিলেও আপুনি লাভ কৰিবলৈ সক্ষম হ'ব এই আঁচনিৰ বিনামূলীয়া ঘৰখন। 5 একৰ পৰ্যন্ত মাটি থাকিলেও আপুনি লাভ কৰিব বিনামূলীয়া ঘৰ।